Hello students, I am Resmina Parveen, your biology teacher. I hope all of you know me and I hope all of you good and well. So today we will discuss about another topic, that is microorganisms, which is friends and foe. Okay, microorganisms means, micro means okay. Microorganisms friends and foe. Okay, so micro means, as you all know, micro means small, very small. Okay, very small. Mane ki আমি একদম চকুৰে মনিব নোৱাৰো. Okay, so organisms means living organisms. মানে কি কৈছে, জীৱিক, লাইক জীৱ. ওকে, যোনবোৰ জীৱিত থাকে সিহঁতক আমি কি ক'ম, লিভিং অৰ্গেনিজম বুলি ক'ম. ওকে, সো মাইক্ৰো অৰ্গেনিজম মানে আমি কি গম পালো যে একদম সূক্ষ্ম অণুজীৱ. ওকে, আৰু এই অণুজীৱৰ কথা আমি কি ক'ম, ইয়াতে আলোচনা কৰিম যে এই অণুজীৱবোৰৰ কিছুমান কি থাকে, ফ্ৰেণ্ড থাকে, মানে বন্ধু থাকে. ওকে, এণ্ড আৰু কি হ'ব, ইহঁতৰ কিছুমান শত্ৰু থাকে. শত্ৰু থাকে যেনেকে আমাৰ ফ্ৰেণ্ডো আছে, লাইক আমাৰ বেষ্ট ফ্ৰেণ্ড আছে. ওকে, ফ্ৰেণ্ড আছে, আৰু কিছুমান কি আছে আমাৰ যোনবোৰ আমাৰ লাইক ফো বুলি ক'ব পাৰো, সেইবোৰ হৈছে শত্ৰু আমাৰ. ঠিক আছে, যেনেকে মাইক্ৰ অৰ্গেনিজমৰো কিছুমান ফ্ৰেণ্ডো আছে, আকৌ ফো আছে. ওকে, সো আমি এটা এটাকে ডিছকাছ কৰিম এইটো ক্লাছত, ফ্ৰেণ্ড কোনবোৰ হয় আৰু ফো কোনবোৰ হয়. ওকে, সো আমাৰ এইটো টপিক. গতিকে আমি এতিয়া কি কৰিম, মাইক্ৰ অৰ্গেনিজম কি হয় সেইটোৰ বিষয়ে জানিম. ওকে, these are called microorganisms. Okay, so living organisms, okay, a living organisms around us which we normally cannot see, these are called microorganisms. Okay,
সো ইয়াতে কি কোৱা হৈছে যে চকুৰে মনিব নোৱাৰা কিছুমান ক্ষুদ্ৰ অণুজীৱ আছে সেইবোৰক আমি কি বুলি কওঁ মাইক্ৰ অৰ্গেনিজমছ অৰ্থাৎ অণুজীৱ বুলি কওঁ ক্লিয়াৰ এভৰিৱান ওকে সো এই মাইক্ৰ অৰ্গেনিজমবোৰৰ আকৌ ফৰ এক্সাম্পল তুমি ক'ব পাৰা যেনেকে বেক্টেৰিয়া ভাইৰাছ প্ৰটোজোৱা এলগি এইবোৰ কি হয় কিছুমান মাইক্ৰ অৰ্গেনিজম হয় ঠিক আছে যেনেকে এইবোৰৰ ক্লাছিক মাইক্ৰ অৰ্গেনিজমৰ আকৌ ক্লাছিফিকেশ্যন আছে চাৰিটা যেনেকে যেহেতু আমি হাই সেকেন্ডাৰীত অলৰেডি পঢ়িছোৱে আৰু লগতে আমি 8-9ত এইবোৰ পঢ়ি অহা বস্তু সো মই ভাবো যে তোমালোকে এইবোৰ খুব সহজে তাৰমানে কেপচাৰ কৰিব পাৰিবা ওকে সো যদিও মানে তোমালোকৰ কিবা ডাউট থাকে you can ask in Telegram channel okay or in the you can ask in YouTube comment also okay so classification okay if you need I will provide the notes okay so you can comment below my video okay so classification so here ki classification hobo pare etia microorganisms or ki classification hobo pare jeneke moi kulu bacteria virus protozoa algae so these are the classification for microorganisms okay so অনুজীৱ বোৰৰ ক্লাসিফিকেশন বোৰ কি bacteria virus protozoa algae algae আমি হেলাই বুলিও ক'ব পাৰো এসামছত ওকে সো এইবোৰ এতিয়া কি কৰে আমাক কি মানে লাইক আমি কৈছো ন ফ্ৰেন্ডস সো আমাক কি কামত সহায় কৰে সেইখিনি বস্তু আমি জানিব লাগিব গতিকে আমি এতিয়া ডিসকাস কৰিম যে এই মাইক্ৰ অৰ্গানিজম বোৰে ক'ত বাস কৰে ওকে আৰু আমাক কি কি কামত সহায় কৰে ওকে সো তাৰ আগতে মই এটা কথা কওঁ তোমালোকক মই নোটস খিনি প্ৰভাইড কৰিম ওকে তাতে চাবা কিছুমান ষ্ট্ৰাকচাৰ আছে লাইক এইবোৰ ব্যাকটেৰিয়াৰ ষ্ট্ৰাকচাৰ হয় ক্লেমাইডোমোনাছ বুলি কোৱা হয় এটো কি হয় এলগি বুলি কোৱা হয় ঠিক আছে হেলাই এটো এটা এলগিৰ ষ্ট্ৰাকচাৰ যাক আমি ক্লেমাইডোমোনাছ হিচাপেও জানো ওকে এটো ব্যাকটেৰিয়া সো গতিকে এনেকে মানে লাইক তোমাৰ ফাঞ্জাইৰ ষ্ট্ৰাকচাৰ আছে ঠিক আছে ভাইৰাছৰ ষ্ট্ৰাকচাৰ আছে মই তোমালোকক এই ষ্ট্ৰাকচাৰবোৰ তোমালোকক নোটছত প্ৰভাইড লিখি দিম ওকে তোমালোকে তাৰ পৰা ৰেফাৰ কৰিবা ওকে এতিয়া আমি পঢ়িম যে এই ব্যাকটেৰিয়া ভাইৰাছবোৰ ক'ত বাস কৰে এই অনুজীৱবোৰ ক'ত বাস কৰে আমি হেতু জানিব লাগিব ঠিক আছে এতিয়া আমি এটা বস্তু জানো যে মাইক্ৰ অৰ্গানিজমবোৰ কি হয় সিঙ্গেল সেল হ'ব পাৰে এই মাইক্ৰ অৰ্গানিজমবোৰ কি হ'ব পাৰে সিঙ্গেল সেল এটা কোষ থকা হ'ব পাৰে মাল্টি সেলুলাৰ সিঙ্গেল সেলুলাৰ বা মাল্টি সেলুলাৰ হ'ব পাৰে তে সিঙ্গেল সেলুলাৰ মানে কি এটা কোষ থকা ঠিক আছে আৰু মাল্টি সেলুলাৰ মানে কি বহু কোষ ওকে সো এই মাইক্ৰ অৰ্গানিজমবোৰ
সিঙ্গল সেলুলাৰ হ'ব পাৰে মাল্টি সেলুলাৰ হ'ব পাৰে এতিয়া সিঙ্গল সেল মাইক্ৰো অৰ্গানিজমবোৰ কি হয় সেইটো আমি জানিব লাগিব ফৰ এক্সাম্পল তোমালোকে কি কৰিবা লিখিব পাৰা ব্যাকটেৰিয়া লিখিব পাৰা দেন এলগি লিখিব পাৰা protozoa then multicellular ako ki ami taro example disu algae fungi okay so eta kotha mind ahibo pare je cellular single cellular যদি এলগি হয় আকো এলগি টু মাল্টিপল সেলুলার মাল্টিসেলুলার কিয় হ'ব হিটু আমাৰ মাইন্ডত আহিব পাৰে গতিকে আমি এটো বস্তু জানিব লাগিব যে এলগি টু ইদাৰ তোমাৰ এটা কুক জাতীয় হ'ব পাৰে বা তোমাৰ কি হ'ব পাৰে বহু কুকিও হ'ব পাৰে ওকে এটো কথা মাইন্ডত ৰাখিবা এতিয়া এই মাইক্ৰো অৰ্গানিজম ক'ত বাস কৰে বুলি কৈছিলো যে আমি জানিম যে মাইক্ৰো অৰ্গানিজম কি কৰিব পাৰে all type of environment ki koribo pare bokhobak koribo pare okay all type of environment bolile ami ki buji live in all type of environment okay so live in all type of environment etia all type of environment bolile ki bujha first we say ice cold climate jak ami borofabitto poribek buliu kau dui number hoise hot spring hot springs যাক আমি গৰম পানীৰ ও বুলি কওঁ ঠিক আছে তেনেকে ডেজাৰ্টটো বকবাক কৰে আৰু লগতে কি কৰে মাৰ্শি ল্যান্ড যোনবোৰ কি হয় মাৰ্শি ল্যান্ড কাক ক'ব যেতিয়া মানে কি হ'ব মাটিটো ওয়েট থাকিব ঠিক আছে ওয়েট ল্যান্ডক আমি কি বুলি কওঁ মাৰ্শি ল্যান্ড বুলি কওঁ সো হেইবোৰত বেছিকে কি কৰে এই মাইক্ৰো অৰ্গানিজমছ বকবাক কৰে ওকে ক্লিয়াৰ আই হোপ দেন নেক্সট আমি কি কৰিম এই মাইক্ৰো অৰ্গানিজমছ বোৰ ওকে ওয়ান থিং আই লেফট আউট সো এই মাইক্ৰো অৰ্গানিজম বোৰে কি কৰে আকো আমাৰ মানুহৰ দেহটো আৰু লগতে কি কৰে প্ৰাণীৰ দেহটো পোৱা যায় ওকে এতিয়া আমি আলোচনা কৰিম ফ্ৰেন্ডলি মাইক্ৰো অৰ্গানিজমছ ওকে যোনবোৰ বন্ধু মাইক্ৰো অৰ্গানিজমছ অনুজীৱ আছে সেইবোৰৰ বিষয়ে আমি কি কৰিম আলোচনা কৰিম ওকে ইখিনি লৈকে মই ভাবো যে তোমালোকৰ ক্লিয়াৰ হৈছে ওকে যদি কিবা ডাউট আছে তোমালোকে কমেন্ট সেকশনত জনাব পাৰা হ'ব ওকে নেক্সট friendly microorganisms friendly microorganisms so ite friendly microorganisms ki hoy etu ami janibo lagibo the friendly microorganisms mane ki koise je yate ene kisuman bacteria virus protozoa fungi ase jonbore ki kore amak sahay kore mane bondhu hisabe amar kambur kori di okay jeneke ki kore ami yate example dibo paro ek number making of curd curd মানে তো আমি সবে জানো দই সো আমা কি করে দই প্রস্তুত করাত কি করে এই মাইক্রো অর্গানিজমস যা এটা আছে যা কি কও আমি
লেক্টোবেচিলাছ বুলিও কওঁ ওকে লেক্টোবেচিলাছ এটো এটা কি হয় এটো এটা ব্যাকটেরিয়া হয় ওকে সো মেকিং অফ কার্ড কি কৰে এটা ব্যাকটেরিয়াই আমাক কি কৰে কার্ড বনোৱাত মানে দৈ প্ৰস্তুত কৰাত আমাক কি কৰে সহায় কৰে এই লেক্টোবেচিলাছে এটা দৈ কেনেকৈ প্ৰস্তুত কৰাত সহায় কৰে লেক্টোবেচিলাছে হেটো আমি জানিব লাগিব ওকে সো লেক্টোবেচিলাছে কি কৰে যেতিয়া আমি এখিনি মই ইৰেজ কৰি দিছো ওকে তোমালোকে লিখি লবা ওকে সো ইয়াতে আমি কেনেকৈ এতিয়া জানিম যে দৈ কেনেকৈ প্ৰস্তুত কৰে এতিয়া আমি ধৰা ফৰ এক্সাম্পল মিল্ক আমি আনিছো ওকে মিল্ক দোকানৰ পৰা কিনি আনিছা বা ঘৰৰো হ'ব পাৰে সো এটা এই মিল্কত কি কৰে চাবা আমাৰ মাহঁতে আমাৰ ঘৰত কি কৰে মিল্কত এই কৰে কাৰ্ড অলপ পৰিমাণৰ কাৰ্ড কি কৰে এড কৰে মানে দৈ এড কৰে তাৰ পিছত লেক্টোবেচিলাছ present in curd multiply rapidly okay কি কৰে মানে যেতিয়া আমি মিল্ক লাইক আমি দৈ বনাব কাৰণে মিল্ক লৈছো ওকে গাখীৰ লৈছো তাতে আমি অলপ পৰিমাণৰ কি কৰিম দৈ আমি এড কৰিম ঠিক আছে যাতে বেছি পৰিমাণৰ দৈ বনাব কাৰণে লাইক আমি 5 লিটাৰ মিল্ক লৈছো ঠিক আছে তাতে আমি অলপ পৰিমাণৰ কাৰ্ড যদি এড কৰি দিও সেই কাৰ্ডত যোনটো লেক্টোবেচিলাছ থাকিব সেই লেক্টোবেচিলাছে কি কৰিব ইয়াতে মাল্টিপ্লাই কৰিব ৰেপিডলি যাতে অলপ যত লেক্টোবেচিলাছ আছিলে হেতু কি হ'ব লাহে লাহে মানে ব্যাকটেৰিয়াৰ পৰিমাণটো বঢ়াই দিব আৰু যাৰ ফলত কি হ'ব অলপ পিছতে চাবা কি হোল মিল্ক কি হৈছে whole milk converted into curd okay whole milk converted into curd so ami etu bostu gom palu je লেক্টোবেচিলাছ নামৰ যোনটো ব্যাকটেৰিয়া আছিল হেতু কি কৰে ৰেপিডলি মাল্টিপ্লাই কৰে আৰু লগতে কি কৰে মানে যি পৰিমাণৰ গাখীৰ লৈছো সেই গোটেইখিনি আমি কি কৰে অতি জলদি মানে অতি সোনকালে কি কৰে দৈত পৰিণত কৰে সো এটো এটা আমাৰ লাইক কি কৰিছে মাইক্ৰো অৰ্গানিজমে আমাৰ দৈনন্দিন জীৱনত বহুত মানে উপকাৰ কৰিছে ওকে সো নেক্সট আকৌ আৰু হেল্প কৰে কি কৰা আমি যে ব্ৰেড খাও সেই ব্ৰেডটো বনোৱাত কি কৰে এই মাইক্ৰো অৰ্গানিজমে সহায় কৰে ফাৰ্স্ট আছিল মেকিং card okay making of card then next we say making of bread okay second was making of bread etia bread bonwa keneke ei ki boli go micro organism e hoy kore amar thik ase etia মাইক্ৰো অৰ্গানিজম কি কৰে আমাৰ ব্ৰেড বনোৱাত সহায় কৰে যেনেকে ওয়াটাৰ সুগাৰ is okay so ইয়াতে কি কোৱা হৈছে যে এটো এটা ফাঞ্জাই হয় ওকে ইসটো এটা ফাঞ্জাই হয় যত কি কৰে যেতিয়া মানে কি কৰিব এই ওয়াটাৰ আৰু সুগাৰটো যেতিয়া আমি কি কৰিম মিক্স কৰিম আৰু লগতে ইসটো ঠিক আছে এই তিনটা যেতিয়া আমি মিক্স কৰিম তেতিয়া কি হয় আমি এটা বস্তু জানিব লাগিব তাৰ আগতে যে ইষ্টৰ প্ৰধান খাদ্যই হৈছে সুগাৰ ওকে ফুড ওকে সো ইষ্টৰ প্ৰধান খাদ্যই হৈছে সুগাৰ যেতিয়া মানে কি হ'ব ইষ্টে মানে পৰ্যাপ্ত পৰিমাণে তাৰ খাদ্য বস্তু পাব তেতিয়া হলে সেই ইষ্টে কি কৰিব মাল্টিপ্লাই কৰিব ৰেপিডলি
ওকে মাল্টিপ্লাই কৰিব অতি সোনকালে মাল্টিপ্লাই কৰিব আৰু লগতে কি কৰিব যে ইয়াতে তোমালোকে লিখিবা মাল্টিপ্লাই কৰিব লাইক মাল্টিপ্লাই rapidly ওকে তাৰ পিছত এই মিশ্ৰণটোত আমি কি কৰিম এতিয়া ব্ৰেড বনাব গলে আমাৰ আটাটো দৰকাৰ ওকে উইথ ফ্লেভাৰ আমি কি কৰিম এড কৰিম তাৰ পিছত কি কৰিবা সাবা ঘৰত যেতিয়া আমাৰ মানে কি হয় কিবা পুৰি বা ৰুটি তেনেকা বা ব্ৰেড বনাব কাৰণে আমি যেতিয়া কি কৰো ডোটো বনাও তেতিয়া সেই ডোটো কি কৰো আমি অলপ টাইমৰ কাৰণে থৈ দিও কিন্তু সেই থৈ দিয়াতে কি হয় সেই ডোটোত সাবা কিছুমান জালি নিচিনা সৰু 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 কি হৈছে হোলৰ মানে হোলত পৰিণত হৈছে ঠিক আছে আৰু লগতে কি হয় ধৰা ডোটো ইমানখিনি বনাই থৈছিলা For example, ইমানখিনি ডো বনাই থৈছিলা আধা ঘন্টা পিছত চাবা ডোটো ইমানখিনি হৈ আছে কিহৰ কাৰণে হৈ আছে হেতু বস্তু আমি জানিব লাগিব ওকে সো ইয়াতে তোমালোকক এটা বস্তু কও যে এই ইস্টে কি কৰে প্রডিউস করে ইজ প্রডিউস carbon dioxide okay is produced carbon dioxide during the respiration okay hey carbon dioxide or karone ki hoy ei ata tu je is thake yar horur pora ki hoy mishron tu dangorot purnita hoy do tu aru logote ki hoy yate kisuman energy dali nisna horu horu pol dekha pai saba ketiaba ghorot examine kori saba okay so ইস্টে আমাক কি কৰে সহায় কৰে ব্ৰেডটো বনোৱা ওকে ইস্টটো কি হয় এটা ফাঞ্জাই হয় আৰু এটা মাইক্ৰো অৰ্গানিজম ওকে সো আই হোপ ক্লিয়াৰ দেন আৰু কি হয় আমাক হেল্প কৰে কমাৰ্শিয়াল ইউজ ওকে কমাৰ্শিয়াল ইউজ মানে কি এতিয়া আমাৰ বাণিজ্যিক লাইক কিবা আমি ব্যৱসায় কৰিছো যদি হেবোৰ পাৰপসটো কি কৰে মাইক্ৰো অৰ্গানিজমে আমাক সহায় কৰে So, the microorganism can commercial purpose. Commercial use of microorganisms. Okay, so commercial মানে মই কলো যে ব্যৱসায়ত মানে কি কৰা হয় এই মাইক্ৰোঅৰ্গানিজম বোৰ কি কৰা হয় ব্যৱহাৰ কৰা হয় যেনেকে ধৰা এলকহল ওয়াইন এইবোৰ কি কৰা হয় for example alcohol wine বা তোমার vinegar তুমি কি কব পারা acetic acid বলিও কব পারা ঠিক আছে গতিকে vinegar তো লিখি দিছো vinegar এইবোৰ কি কৰা হয় প্ৰডিউস কৰা কি কৰে এই মাইক্ৰোঅৰ্গানিজম বোৰৰ তোমাৰ কি কৰা ব্যৱহাৰ কৰা হয় ঠিক আছে সো যেতিয়া আমি কি কৰিম এই মাইক্ৰোঅৰ্গানিজম বোৰ কি কৰিম ব্যবহার করি লাইক ফাঞ্জাই ইস নামৰ কি কৰে মাইক্ৰোঅৰ্গানিজম ব্যবহার কৰে আৰু এই মাইক্ৰোঅৰ্গানিজম প্ৰডিউস কৰিব লাইক এলকহল ওয়াইন প্ৰডিউস কৰিব কাৰণে আমি এটা ফাৰ্মেন্টেশন প্ৰসেস কৰিব লাগে ঠিক আছে ফাৰ্মেন্টেশন প্ৰসেস মানে কি আকৌ ফাৰ্মেন্টেশন তো ইয়া লাইক কমাৰ্শিয়াল ইউজৰ আন্ডাৰতে আহিব ঠিক আছে ফাৰ্মেন্টেশন কেনেকে কৰে হেতু জাস্ট বুজাই আছে তোমালোকক সো যেতিয়া কি হ'ব সুগাৰ এলকহলত কনভাৰ্জন হ'ব তেতিয়া হলে সুগাৰ alcohol is known as fermentation okay fermentation fermentation okay so jetia mane ki hobo je conversion of sugar into alcohol is known as fermentation okay jetia large scale or ki kora hobo large scale or ki kora hobo production of alcohol wine then acetic acid vinegar যেতিয়া কি কৰা হ'ব প্ৰডাকশন কৰা হ'ব তেতিয়া হলে তাক কি কৰা হয় আমি কি কৰিম ফাৰ্মেন্টেশন বুলি কম ওকে লাৰ্জ স্কেলৰ যেতিয়া কি কৰা হ'ব
সৰি কি কৰিম বুলি ক'ম ইয়াতে মাইক্ৰ' অৰ্গেনিজমবোৰ যেতিয়া কি কৰা হ'ব লাৰ্জ স্কেলৰ ইউজ কৰা হ'ব ব্যৱসায় পাৰপছত সেইটো আমাৰ কি এটা বেনিফিট বুলি ক'ম আমি যে কমাৰ্চিয়েল ইউজৰ কাৰণে আমি কি কৰিব পাৰোঁ মাইক্ৰ' অৰ্গেনিজম লাইক ইষ্ট আমি কি কৰিব পাৰোঁ এলকহল দেন ৱাইন দেন তোমাৰ এচিটিক এচিড এইবোৰ প্ৰডাকশ্যনৰ কাৰণে আমি ইউজ কৰিব পাৰোঁ অ'কে আৰু ফাৰ্মেণ্টেশ্যন মানেতো মই ক'লোৱে যে লাইক চুগাৰ যেতিয়া কনভাৰ্ট হ'ব ইনটু এলকহল তাক আমি কি কৰিম ফাৰ্মেণ্টেশ্যন বুলি ক'ম অ'কে চ' লাইক এলকহল এতিয়া কেনেকৈ বনায় সেইটোতো আমি জানিব লগা বিষয় ঠিক আছে চ' কি ইয়াতে ফাৰ্মেণ্টেশ্যন মানে কি কোৱা হৈছে যে যেতিয়া ৱাটাৰ কি কৰিব জলভ কৰা হয় teaspoon of sugar কি কৰা হ'ব ফাৰ্ষ্ট ৱাটাৰত যদি আমি কি কৰোঁ ডিছল্ভ কৰোঁ লাইক ডিছল্ভ কৰোঁ 2-3 teaspoon of sugar তেতিয়াহ'লে আমি কি ক'ম সৰি তাতে আমি কি কৰিম এড কৰিম হাফ স্পুন of yeast okay so এই ফাঞ্জাইটো আমি যেতিয়া এড কৰিম তেতিয়া কি হ'ব আমি কি কৰিব লাগিব সেই মিশ্ৰণটোক আকৌ কি কৰিব লাগিব নেক্সট পইণ্ট এৰোমাইক দি পেলাই এনেকে তোমালোকে লিখিবা নেক্সট পইণ্ট অ'কে ইয়াতে কি লিখিবা যে কভাৰ কৰিব লাগিব warm place for 4 to 5 hours okay place for 4 to 5 hours tar pisot ki hobo heitu convert hobo alcohol converted to alcohol okay I hope all of you clear first আমি কি কৰিম water to কি কৰিম dissolve কৰিম 2 to 3 teaspoon of কিহৰ লগত কৰিম আমি sugar পানী এড কৰিম তাৰপিছত dissolve কৰিম তাৰ পিছত আমি কি কৰিম এড কৰিম half teaspoon of yeast okay তাৰ পিছত আমি কি কৰিম সেই মিশ্ৰণটোক আমি কভাৰ কৰিম warm প্লেছত আৰু কি কৰিম 4 to 5 আৱাৰ্ছৰ কাৰণে আমি এটো ৰাখি থম ওকে কভাৰ কৰিম warm প্লেছত আমি থব লাগিব ভালদৰে মন কৰিবা আৰু তাৰ পিছত কি হ'ব হেতু আমি কি কৰিম অলপ পিছতে চাম যে 4 to 5 আৱাৰ্ছৰ পিছত চাম যে এটো কনভাৰ্ট হৈছে ইনটু এলকহল ওকে ঘৰত আকৌ ট্ৰাই নকৰিবা হা তোমালোকে এইবোৰ বাট জানি থব কাৰণে মই জাস্ট কৈছো ওকে সো এনে ধমালিতে কৈছো ওকে okay next আমি আৰু কোড ইউজ কৰিব পাৰো medicinal use of microorganisms so এখিনি মই ৰাখ কৰি দিছো হা ফ্ৰেন্ডলি মাইক্ৰোঅৰ্গানিজমৰ ভিতৰতে আহিব so তিনটা পইণ্ট কলো ন কোড কৰে মনত আছে নে ফাৰ্স্ট আছিলে মেকিং অফ কাৰ সেকেন্ড মেকিং অফ ব্ৰেড থাৰ্ড ইজ এ কমাৰ্শিয়েল ইউজ অফ microorganisms now fourth is medicinal use of microorganism okay medicinal use of microorganisms okay medicinal use of microorganisms so medicinal use of microorganism মানে কি ইয়াতে কোৱা হৈছে এটো বস্তু কোৱা হৈছে যে মানে মেডিসিনৰ মেইন সোর্সে হৈছে মাইক্ৰোঅৰ্গানিজমস ওকে আমি মাইক্ৰোঅৰ্গানিজমসৰ পৰা আমি কি কৰো আমি মেডিসিনটো বনাও গতিকে আমি কি কৰিব লাগিব ইয়াতে যে মেডিসিন দি পেলা আমি কি কৰো ফৰ এক্সাম্পল আমি কি কৰো এন্টিবায়োটিক আমাৰ কিবা বিমাৰ হলে আমি কি কৰো লাইক জ্বৰ সৰ্দি কা এইবোৰ আমি কি লাইক আমি কি মেডিসিন লও এন্টিবায়োটিক লও এন্টিবায়োটিক এতিয়া কি হয়
এতিয়া ফৰ এক্সাম্পল আমাৰ ভিতৰত কিবা পেথোজেন সোমাইছে ওকে ব্যাকটেৰিয়া ভাইৰাছ যি সোমাইছে হেইটোৰ ওপৰত আমি কি কৰিম মেডিসিনটো ল'ব লাগিব যাতে হিয়তক কি কৰে কিল কৰে ওকে মাৰি পেলায় সো হিয়তক এতিয়া কি কৰিব ফৰ এক্সাম্পল এন্টিবায়োটিক লৈছো আমি যি পেথোজেন আমাৰ এন্টাৰ কৰিছে তাৰ বিপৰীতে আমি কি কৰিব লাগিব হিয়তক মাৰিব কাৰণে আমি হেইটো প্ৰকাৰৰ কি কৰিব লাগিব মাইক্ৰো অৰ্গানিজম দি বনোৱা মেডিসিন আমি ল'ব লাগিব ফৰ এক্সাম্পল এতিয়া আমি এন্টিবায়োটিক যদি লও এন্টিবায়োটিক যদি লও ফৰ এক্সাম্পল streptomycin then erythromycin so these are the example of antibiotic okay আৰু আছে amoxicillin then তোমাৰ তুমি কি কবা tetracycline এইবোৰ কিছুমান কি হয় এন্টিবায়োটিকৰ এক্সাম্পল হয় ওকে সো নেক্সট তোমালোকে কি জানিবা ইয়াতে আৰু কিছুমান আছে যে তোমালোকে কি কৰিব পাৰা ইয়াতে যে যোনবোৰ মানে মাইক্ৰো অৰ্গানিজম কি কৰা হয় মেডিসিন বনোৱাত ইউজ কৰা হয় সেইবোৰ মাইক্ৰো অৰ্গানিজম ফাৰ্ষ্টত কি কৰে মেডিসিন বনাব কাৰণে হিয়তক ম্যানুফ্যাকচাৰ কৰে স্পেসিফিক যাতে হিয়তে কি কৰে ম্যানুফ্যাকচাৰ কৰে স্পেসিফিকলি হিয়তক কি কৰে গ্ৰো কৰা লাইক গ্ৰো কৰিব কাৰণে হিয়তক কি কৰা হয় ফুল দিয়া হয় তাৰ পিছত হিয়তে কি কৰে গ্ৰো কৰাৰ পিছত হিয়তক মেডিসিন বনোৱাত ইউজ কৰে ওকে so I hope clear all of you next aru ki kore increasing soil fermentation increasing soil fermentation increasing soil fermentation okay so soil fermentation mane ki soil fermentation mane hoise je mati ki kora hoy eneka upojogi kori tula hoy ঠিক আছে যাতে হিয়তে মানে কি হয় প্লান্টক যাতে মানে গছ গছনি যাতে উদ্ভিদক যাতে হিয়তে কি কৰে ভালদৰে গ্ৰো কৰাত সহায় কৰিব পাৰে তাৰ কাৰণেও কিছুমান মাইক্ৰো অৰ্গানিজমে কি কৰে সহায় কৰে এতিয়া আমি জানো যে নাইট্ৰোজেন কিমান পৰিমাণৰ থাকে 78% ওকে কিন্তু নাইট্ৰোজেনক কি কৰা হয় ডাইৰেক্ট আমাৰ উদ্ভিদে কি কৰিব নোৱাৰে ইহতে লব নোৱাৰে ওকে লাইক ব্যাকটেৰিয়া দেন এলগে কি কৰে এইবোৰ মাইক্ৰো অৰ্গানিজমে কি কৰে এই সয়েল লাইক এই মাটি কি কৰে উপযোগী কৰি তোলে যাতে ইহতে কি কৰে হেই যে নাইট্ৰোজেন আমাৰ 78% অফ নাইট্ৰোজেন আমি পাও সৰি উদ্ভিদেও পায় ঠিক আছে হেই 78% অফ নাইট্ৰোজেন হিয়তে কি কৰে ফিক্স কৰি তোলে যাতে হিয়তে কি কৰে এই মাইক্ৰো অৰ্গানিজমে হিয়তক ফিক্স কৰি তোলে যাতে এই মাইক্ৰো অৰ্গানিজম বোৰৰ দ্বাৰাই যাতে কি কৰে উদ্ভিদ বোৰে কি কৰে মাটিৰ পৰা নাইট্ৰোজেনটো হিয়তে লব পাৰে ওকে ক্লিয়াৰ এভৰিৱান the next aru ki kore 6 number sorry I think is this 7 number okay 7 number cleaning the environment okay etia micro organism e ako keneke like amar poribek to clean kore okay keneke clean rakhe hetu bostu ami janibo lagibo gotike
তোমালোকে এটা বস্তু গম পাবা যে এই মাইক্ৰ অৰ্গেনিজম বোৰে কি কৰে কিছুমান বৰ্জিত দ্ৰব্য লাইক এনিমেলৰ হ'ব পাৰে জীৱ জন্তুৰ হ'ব পাৰে বা ওয়েষ্ট প্ৰডাক্ট হ'ব পাৰে কিছুমান ঠিক আছে বা তোমালোকৰ গেলি পচি যোৱা ফুডবোৰ হিয়তকো কি কৰে ডিকম্পোজ কৰে ওকে সো ডিকম্পোজ কৰা কি কৰে এই মাইক্ৰ অৰ্গেনিজম বোৰে কি কৰে সহায় কৰে আৰু হিয়তক কি কৰে মেনিউৰ লৈ কি কৰে কনভাৰ্ট কৰে মেনিউৰ মানে হৈছে জৈৱিক ওকে জৈৱিক সাৰ লৈ কি কৰে হিয়তে জৈৱিক সাৰ লৈ কি কৰে হিয়তে কনভাৰ্ট কৰে ওকে আৰু হিয়তৰ পৰা কি কৰে মাটিও আমাৰ কি কৰে উৰ্বৰতা লাইক বৃদ্ধি পায় ঠিক আছে আৰু লগতে কি কৰে এই মাইক্ৰ অৰ্গেনিজম বোৰে কি কৰে harmful আৰু স্মেলি যোনবোৰ সাবস্টেন্স থাকে হিয়তক কি কৰে ৰিডিউস কৰে ডিগ্ৰেড কৰে ঠিক আছে আৰু লগতে কি কৰে হিয়তে আমাক পৰিবেশ চৌপাশটো ক্লিন কৰি ৰাখে ওকে দিস ইজ অল এবাউট friendly microorganisms I hope all of you clear okay next we will discuss about harmful microorganisms okay harmful microorganisms madam ami ki pori asilo friendly microorganisms now harmful microorganisms so harmful microorganisms ki kore ihote amar ki kore কি ক্ষতি কৰিব পাৰে ওকে এই harmful microorganisms ৰ পৰা আমাৰ কি হ'ব পাৰে বিভিন্ন ধৰণৰ কি হ'ব পাৰে ৰোগৰ সৃষ্টি কৰিব পাৰে ঠিক আছে তাৰ পিছত কি কৰিব পাৰে ফৰ এক্সাম্পল this is causing microorganisms in human okay this is causing microorganisms in human etia microorganisms se manuhor dehot keneke tumar like rogor srishti koriba pare okay rogor srishti koriba pare etu bostu janibo lagibo etia microorganism bor okole to amar body enter koribo nuare like kiba eta like কিবা এটা থ্ৰই দি আমাৰ এন্টাৰ কৰিব লাগিব ওকে বডি সো কেনেকে হ'ব পাৰে ইদাৰ এটো কি হ'ব পাৰে তো এয়াৰৰ দ্বাৰাই হ'ব পাৰে মনত ৰাখিবা এইবোৰ হাৰ্মফুল মাইক্ৰঅৰ্গানিজমছৰ আন্ডাৰত আহিব ওকে যেনেকে এয়াৰ উই টেক এয়াৰ উই ব্ৰিথ ওকে water we drink so ebur eta example hoy okay aru logote ki hobo pare food like we take then infected person or jodi ami ki koru sporkhot jao tetia holo hobo pare thik ase so ebur ki kora jeneke dhora for example ki korake koa hoise je communicable disease ok koa hoise etia communicable disease ki hoy jodi ki kora hoy infected person etai ki kore healthy person etar sporkhot jay aru logote ki hoy sporkho kore tetia hole ki hoy like droplet or darai hobo pare thik ase ba tumi touch korisa holiu hobo pare tumi ba mane tai jintu bostu khaise like pani khaise tetia hole tumi hei pani jodi tumi ako khaisa tetia hole ki hobo pare tar pora tumaru ki hobo pare disease hobo pare okay ei pro communicable disease boli koa for example tumar TB মানে tuberculosis okay then chicken pox ebur kisman communicable disease hoy okay chicken pox tar pisot tumar aru ki hobo pare tumar ki hobo pare malaria humanot hobo pare thik ase so ebur kisman ki hoy communicable disease or example hoy junbor ki hoy microorganism or dara ki hoy manuhor borirot hoy the next thing tene dore udbido tu hoy prani tu hoy hebor example moi tumalok notes provide kori dim okay tumaloke tar pora sai loba aru logote ama ki kore like a microorganism e ki kore food poisoning or srishti koribo pare thik ase food poisoning or srishti koribo pare tia food poisoning ki hoy jodi mane tumaloke ki kora
যদি তোমালোকে কি কৰা লাইক ফৰ এক্সাম্পল তোমালোকে ৰোড সাইডত গৈ আছা লাইক আমিতো খাওৱে ন স্পাইসি ফুড বা তোমাৰ ৰাস্তাত যোনবোৰ লাইক এয়া কি কৰা ৰাস্তাৰ কাষত যোনবোৰ দোকান থাকে সিহঁতৰ পৰা যদি আমি খাওঁ সিহঁতে যদি ভালকে মানে ধৰা ফুড হাইজিনটো মেইনটেইন কৰা নাই ওকে ফুডটো ভালদৰে প্ৰিজাৰ্ভ কৰি ৰাখা নাই তেতিয়াহ'লে কি হ'ব পাৰে সেই ফুড আমি খালে কি কৰিব পাৰে আমাৰ ফুড পয়জনিং হ'ব পাৰে ওকে সো ফুড পয়জনিংটো এতিয়া কেনেকে জানিম যদি ভালদৰে ফুডটো প্ৰিজাৰ্ভ কৰি নাৰাখে তেতিয়াহ'লে আমাৰ কি হ'ব পাৰে ফুড পয়জনিং হ'ব পাৰে যদি আমি কি কৰোঁ ভালদৰে ঢাকি নথওঁ ভালদৰে আমি লাইক য'তে ত'তে থৈ দিছোঁ ঠিক আছে ধোৱা নাই বস্তুবোৰ তেনেকে হ'লে ফুড পয়জনিং হ'ব পাৰে তোমাৰ দেন ফুড প্ৰিজাৰ্ভ কৰিবৰ কাৰণে আকৌ কিছুমান কি আছে পদ্ধতি আছে যে এতিয়া ফুড পয়জনিঙৰ পৰা আমি কেনেকে হাত সাৰিব পাৰোঁ সেইটো আমি জানিব লাগিব সো আমি ইয়াতে ফুড প্ৰিজাৰ্ভ ফুড প্ৰিজাৰ্ভেশ্যন ওকে ফুড প্ৰিজাৰ্ভেশ্যনত কেইটামান ষ্টেপছ আছে যেনেকে আমি কেনেকে ফুড প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ লাইক কেমিকেল মেথডৰ দ্বাৰাই কৰিব পাৰোঁ প্ৰিজাৰ্ভ উইথ লাইক নিমখৰ সহায়ত আমি ফুড প্ৰিজাৰ্ভ কৰি ৰাখিব পাৰোঁ চুগাৰৰ সহায়ত আমি ৰাখিব পাৰোঁ দেন আমি আৰু কি কৰিব পাৰোঁ ভিনেগাৰ দি বা অইল দি যেনেকে মা আমাৰ ঘৰত কি কৰে মোৰ মায়েতো আচাৰ সদায় বনাই থাকে তেনেকে আই থিংক তোমালোকৰ মাকে মানে আন্টিহঁতেও বনাই থাকে ঠিক আছে গতিকে তেনেহ'লে আমি কি কৰিব লাগিব চাব লাগিব যে কিয় ইহঁতক আমি মানে তেনেকে ভালদৰে ৰাখিছোঁ কাৰণ যেতিয়া মানে কি কৰা হ'ব অইল ভিনেগাৰ বা তোমাৰ কেমিকেল কিছুমান ইউজ কৰা হ'ব তেতিয়াহ'লে কি কৰে সেইবোৰ পৰিৱেশত কি হ'ব নোৱাৰে মাইক্ৰ' অৰ্গেনিজমবোৰ গ্ৰ' কৰিব নোৱাৰে ওকে যাৰ ফলত কি কৰা হয় ফুডটো মানে আমি যি প্ৰিজাৰ্ভ কৰি ৰাখিছোঁ সেইবোৰ কি হয় ভালদৰে থাকে ঠিক আছে এতিয়া কেমিকেল আমি লাইক কেমিকেল আমি কি কি ইউজ কৰিব পাৰোঁ ছডিয়াম বেনজয়েট ওকে কেমিকেল কি কি কেমিকেল মেথডত আমি কি কৰিব পাৰোঁ ফৰ এক্সাম্পল লিখি ৰাখিবা সোডিয়াম বেনজয়েট ওকে তেনেকে সোডিয়াম বাইসালফেটটো কি কৰা হয় ইউজ কৰা হয় এজ এ কেমিকেল হিচাপে তেনেকে সল্ট কি কৰা হয় লাইক ফিশ তুমি তাৰ পিছত পিকলস এইবোৰ ষ্টৰ কৰি ৰাখিবৰ কাৰণে কৰা হয় তেনেকে সুগাৰ ইউজ কৰি প্ৰিজাৰ্ভ কি কি কৰা হয় যেনেকে জেলি ওকে তাৰ পিছত আকৌ তুমি কি কৰা লাইক যদি ভিনেগাৰ বা সয়েলেৰে তুমি কৰিছা তেতিয়াহ'লে ভিনেগাৰ বা সয়েল মানে ইউজ কৰিলে তেতিয়াহ'লে আমি আচাৰত ইউজ কৰিব পাৰোঁ ঠিক আছে যিকোনো আচাৰত আমি ভিনেগাৰ বা অইল আমি ইউজ কৰিয়ে থাকোঁ ন সো সেইবোৰ পৰিৱেশত কি কৰিব নোৱাৰে মাইক্ৰ' অৰ্গেনিজমবোৰ বাঢ়ি যাব নোৱাৰে ওকে আই হোপ ক্লিয়াৰ দ্য নেক্সট হিট এণ্ড কুল মেথড or you can call heat and cold method heat and cold method মানে কি হ'ব যে ইয়াতে কি কোৱা হৈছে যে যেতিয়া মানে কি কৰা হয় বস্তু এটা অত্যাধিক হিট কৰা হয় ঠিক আছে তেতিয়াহ'লে সেই বস্তুটোত মাইক্ৰ' অৰ্গেনিজম যিমান আছে সেইবোৰ কি হয় কিল হৈ যায় বা মৰি যায় ওকে তাৰপিছত কি হয় কোল্ড মেথড সো বস্তু এটা যেতিয়া অত্যাধিক পৰিমাণে আমি লাইক শীতল কৰিম ঠাণ্ডা কৰিম তেতিয়াহ'লেও কি হয় তাৰে যিমান মাইক্ৰ' অৰ্গেনিজম আছে সেইবোৰ কি কৰা হয় মৰি যায় ওকে আই হোপ অল অফ ইউ আণ্ডাৰষ্টুড নাও আৰু এটা বস্তু তোমালোকে জানিবা যে আমি যে এইয়া মিল্ক পেকেটত পাওঁ ন আমুল তাজা এইবোৰ তো পেস্টুৰাইজেশ্যন কৰাৰ ফলত আমি কি কৰোঁ সেইবোৰ মানে লাইক খুলি পেলাই ডাইৰেক্ট খাই দিব পাৰোঁ যদিও আমি নাখাওঁ বাট ষ্টিল কি কৰিব পাৰোঁ আমি সেইবোৰ খাই দিব পাৰোঁ বিকজ তাতে কি কৰা হয় পেস্টুৰাইজেশ্যন কৰা হয় সেইবোৰ মিল্ক ওকে এতিয়া পেস্টুৰাইজেশ্যন মানে কি কোৱা হৈছে ইয়াতে কোৱা হৈছে যে পেস্টুৰাইজেশ্যন মানে হৈছে যে মিল্ক ওকে কি কৰে কাৰখানাত কি কৰে মিল্ক হিট কৰে 70 ডিগ্ৰী সেলসিয়াছত for 15 to 30 সেকেন্ড ওকে তাৰ পিছত কি কৰা হয় suddenly
কৰা হয় পেক কৰা হয় ওকে বা স্টোৰ পেক বা স্টোৰ কৰা হয় ওকে সাডেনলি কি কৰা হ'ব হিয়তক কুল কৰা হ'ব আৰু ঠাণ্ডা কৰা হ'ব আৰু লগতে কি কৰা হ'ব হিয়তক স্টোৰ কৰা হ'ব সো এটো হৈছে পেস্টুৰাইজেশ্যন প্ৰসেস সেই কাৰণে আমি কি কৰো যে জুনবোৰ মানে আমি পেকেট গাখীৰ আমুল তাজা পাও হেবোৰ আমি ডাইৰেক্ট খাই দিব পাৰো বিকজ এই পেস্টুৰাইজেশ্যন কৰাৰ কাৰণে তাৰে ভিতৰত যিমান মাইক্ৰো অৰ্গানিজমছ আছিলে হেবোৰ কি হয় মৰি যায় ওকে যাৰ ফলত হেবোৰ আমি কি কৰিব পাৰো ডাইৰেক্ট খাব পাৰো next last storage and packing okay storage and packing মানে ইয়াতে কি কোৱা হৈছে যে কি কৰা হয় যিকোনো বস্তু আমি কি কৰো মাইক্ৰো অৰ্গানিজমৰ পৰা প্ৰিভেন্ট কৰিব কাৰণে হিয়তক আমি কি কৰো টাইটলি যিকোনো বস্তু চোৱা আমি এতিয়া পেকেটৰ পৰা কিবা বস্তু ওলালে চাও যে আমি পেকেটটো লাইক চিপছৰ পেকেট ফৰ এক্সাম্পল হিয়তক কি কৰা হয় পুরা টাইটলি কি কৰা হয় হিয়ত যাতে মানে ভিতৰত একো এয়াৰ সোমাব নোৱাৰে ঠিক আছে তেনেকে কি কৰা হয় তোমাৰ পেকেটটো টাইটলি মানে পেক কৰা হয় ঠিক আছে হেইটো কি বুলি কোৱা হৈছে যে আমি কি কৰো ফুডটো তেনেকে প্ৰিজাৰ্ভ কৰিব পাৰো যে ভালদৰে ষ্টৰেজ কৰি ওকে দ্য নেক্সট লাষ্ট আমাৰ টপিক হৈছে নাইট্ৰজেন ফিক্সেশন সো নাইট্ৰজেন ফিক্সেশন মানে কি নাইট্ৰজেন ফিক্সেশন মানে কি এটা আমি হিটো জানিব লাগিব এবাৰ মই কৈছো অলৰেডি ঠিক আছে বাট ষ্টিল মই এটো কৈ আছো নাইট্ৰজেন ফিক্সেশন আছে কিছুমান এবোৰ কি হয় গছৰ শিপা হয় ওকে লাইক মটৰৰ বা উৰহি এইবোৰৰ কি হয় গছৰ শিপা ওকে সো এইবোৰ কি হয় ৰুট নুডলছ বুলি কোৱা হয় বা টেমুনা বুলিও কোৱা হয় ৰুট নুডলছ বা নুডলছ বা তোমাৰ কি কোৱা হ'ব টেমুনা বুলিও কোৱা হ'ব ওকে ৰুট নুডলছ এতিয়া কি হয় এই ৰুট নুডলছ বোৰৰ ভিতৰত কিছুমান কি থাকে ৰাইজোবিয়াম ওকে ৰাইজোবিয়াম নামৰ কি থাকে এটা বেক্টেৰিয়া থাকে ৰাইজোবিয়াম নামৰ এটা কি থাকে বেক্টেৰিয়া কি কৰে এই ৰুট নুডলছটোৱে শেল্টাৰ হিচাপে ঘৰ হিচাপে কি কৰে হিয়তক দিয়ে ঠিক আছে এই ৰুট নুডলছটোৱে ৰাইজোবিয়াম নামৰ এই বেক্টেৰিয়াটো ঘৰ প্ৰভাইড কৰে শেল্টাৰ প্ৰভাইড কৰে ওকে আৰু এই ৰাইজোবিয়াম নামৰ বেক্টেৰিয়াটোৱে কি কৰে তোমাৰ যোনটো নাইট্ৰজেন আছে মাটিৰ ঠিক আছে সেই নাইট্ৰজেন বোৰক কি কৰে সহায় কৰি পেলাই যাতে মানে কি কৰে উদ্ভিদে নাইট্ৰজেন ল'ব পাৰে তাৰ সক্ষম কৰি তোলে বুজি পাইছা এটোই হৈছে নাইট্ৰজেন ফিক্সেশন so I hope all of you understand okay this simple topic and I hope all of you understood okay so regarding this topic if you have any kind of doubt okay you can ask in the comment section okay now we will discuss about some MCQs okay so for example tumalok jiman kini hikaisu okay so tare bitorat ki ahibo pare kisuman MCQ ahibo pare ঠিক আছে এতিয়া ফৰ MCQ তোমালোকে কি জানিবা যে ফাৰ্স্ট মই কৈছো যে তোমালোকক ফৰ এক্সাম্পল এক নম্বৰ
cannot see with the naked eyes. Okay, কি হ'ব পাৰে এতিয়া আমি জানো যে লাইক একদম টিনি হলে ক্ষুদ্ৰ হলে হেতুক আমি মাইক্ৰো অৰ্গানিজম বুলি কওঁ সো তাতে যদি বেলেগ বেলেগ অপচনো দিয়া থাকে ফৰ এক্সাম্পল তোমালোকৰ অপচনো দিয়া আছে নাম্বাৰ এ microorganisms, number B fungi, number C bacteria. So obviously microorganism will, okay, so this is the correct answer. Next ako tumak diba pare kisuman question like tumaloke ki gom paba je microorganisms kami microbes buliu gom pa ঠিক আছে মাইক্রো অর্গানিজমস আমি মাইক্রোবস বুলিও জানো সো হেতু এটা আনসার দিব বলে লাইক ইস্ট নে ফাঞ্জাই নে তোমার ব্যাকটেরিয়া হবো ঠিক আছে তেতিয়া হলে তোমালোকে জানিবা হেতু মাইক্রোবস হবো ওকে দ্য নেক্সট কোয়েশ্চন আকো কি হয় ফাঞ্জাই ক্যান বি সিন উইথ এ লাইক কিহৰ দ্বাৰা আমি ফাঞ্জাইটো চাব পাৰো ওকে ফাঞ্জাই ক্যান বি সিন dash like number A tumar microscope number B tumar magnifying number C tumar telescope ba number D tumar ki dibo pare AN like A and B both okay so তেতিয়া হলে আমি মাইক্রোস্কোপেৰেও চাব পাৰো ম্যাগনিফাইং ৰেও চাব পাৰো সো আমি কি বুলি দিম ইয়াতে নাম্বাৰ ডি okay this is the correct answer okay so ঠিক তেনেদৰে কিছুমান এমসিকিউ মই তোমালোকক ইম্পৰ্টেন্ট এমসিকিউ মই তোমালোকক পিডিএফ আকাৰে টেলিগ্ৰামত প্ৰভাইড কৰিম okay তাৰ পৰা চাবা একদম ইজি মই যিখিনি পঢ়াইছো তাৰ ভিতৰৰ পৰাই মই তোমালোকক ইম্পৰ্টেন্ট খিনি বাছি দিছো ওকে যদি তোমালোকৰ কিবা তেনেকা ডাউট থাকে তোমালোকৰ বা কিবা টপিক ৰিলেটেড হক বা এমসিকিউ ৰিলেটেড হক যদি তোমালোকৰ কিবা ডাউট থাকে তোমালোকে মোক কমেন্ট সেকশনত জনাব পাৰা আৰু যদি তোমালোকে মানে নোটছটো খুজা তেতিয়া হলে মই প্ৰভাইড কৰি দিম ওকে